থুপুকি পঢ়া শুনা এৰি যে তুমি মোবাইলত লাগি আছা পৰীক্ষা যে পালেহি তুমি পাহৰিলা নেকি আমনি লাগিছে যদি অকণমান ৰেষ্টহে ল'ব লাগে কিনো ইউটিউব চেনেল এটা খুলি ল'লে লৈ পেলাই মাথাটো চবকে গৰম কৰি ফুৰিছে নিজৰ গৰমে আনকো গৰম কৰি ফুৰে এতিয়া দৰকাৰ নাই বাৰু যেতিয়া ফেইল কৰিবা তেতিয়াহে চাম মই তোমাক তোমাৰ দেউতাৰা যেনেকুৱা তুমি ৰিজাল্ট বেয়া কৰাৰ পাছত আমাকে দুখ দিবহি আহি আমি তোমাক কামত লগাইছো বুলি ক'ব কামত লগা তুমি পঢ়িবলৈ নোপোৱা বুলি ক'ব তোমাৰ দেউতা যদি তেনেকৈ ক'বলৈ হ'লে চাবা কি কৰিম তোমাক ঠিক আছে বাৰু পাপা কি চাইছানো এই মাছৰ বেপাৰীটো আহেনে তাকে চাই ফুৰিছো ক'ত আহিব সেইদিনাখনে যিটোহে খেদন দিলা তুমি আমাৰ ঘৰত যে মাছ দিব হৈছে আৰু তোমাৰ কাৰণে যে মাছ এটা খবৰ নোপোৱা হ'লো মায়ে কেতিয়াবা পইচা পাতি দি মাছ লয় এতিয়া বেপাৰীটো আমাৰ ফালে নাহেই এই তেজ খোৱাটো এইফালে নাহি কলৈ যাব এইফালে দিয়ে আহিব নহয় তেতিয়া তাক চাম ৰ তুমি মাছ লৈ পইচা পাতি নিদিয়া তোমাক কি সদায় এনে দি থৈ যাব নি বাদ দে সেইটো ভাগৰ মাছ নাখাওঁ একা সেইটো গেলা নলৰ পৰাহে আনে গম পাওঁ না মাছৰ পৰা গোটেই গেলা নলৰ পৰা আনে এতিয়া তাকে নকৈ ক'বা কি সেইদিনাচোন কলাগুটি এডোখৰত সেয়া মাছে ভাত খাই আহিলা এই সেইদিনা মই বাধ্যত পৰিহে খালো দেখা নাই কলাগুটি মাকে কেনেকুৱা জোৰ কৰিছে নে খালে আকৌ মাকে বেয়া নাপাব সেইকাৰণে খালো আকৌ তোমাক যে একো জোৰ কৰা নাই দেই তুমিহে নিজে একেবাৰে খাওঁকে বহি আছাগে গৈ পেলাই মই নাজানো বুলি ভাবিছা ঐ ল'ৰা বুন্দা আচৰ খাবি আকৌ তই বাপেৰৰ মুখে কথা নকবি এই জুই লগা তোৰ আজি স্কুল নাই নহয় ব'ল আজি বাইৰৰ ঘৰ পৰা আহোঁগে বাইৰে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব নহয় ব'ল খবৰ এটা লৈ আহোঁগে ব'লা নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে হেৰা মোৰ মোবাইলটো পাইছিলা নেকি হেৰ মই পাকঘৰৰ পৰাই ওলাই যাবলৈ সময় পোৱা নাই আপোনাৰ মোবাইলটোনো মই ক'ত পাম তেন্তে মোবাইলটো ক'ত গ'ল বাৰু মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ ফোন এটা কৰিব লাগে এই আমাৰ ছোৱালীজনীয়ে লৈছে নেকি চাওকগৈচোন তাই আজিকালি মতি গতিটো মই বৰ ভাল এটা দেখা নাই মেট্ৰিক পৰীক্ষা পালেহি তাই পঢ়া শুনা কোনো ধান্দা দেখা নাই এই মোবাইলটো লৈ আপোনাৰ কেইবাদিনো মই ফুচফুচাই থকা শুনিছোঁ মই কোৱাহে নাই খালি কি তুমি কোৱা নাই কেলৈ ইমান দিনে এই পৰীক্ষাটো ওচৰ চাপিছে কাৰণে মই তাইক একো কোৱা নাই ভাল মনেৰে বোলো পৰীক্ষাটো দি লওক তাৰপিছত তাইক চাম পঢ়া শুনা ধান্দা নাই এতিয়া আবে যাবে মানুহৰ লগত কথা পাতিবলৈ তাই লৈছে হেৰা মাজে মাজে কোনোবা ল'ৰা এটা ফোন মাৰি থাকে মোৰ নাম্বাৰটোত মই ৰিচিভ কৰিলে মাত চাত নিদিয়ে নহয় কাটি থৈ দিয়ে সেই তেজ খোৱাতে মোৰ ছোৱালীজনী মূৰটো চুবাই আছে ফেল কৰি তাই ইমানটো পইচাত পাইছেহি আকৌ এখন কি হ'বলৈ ধৰিছে মই গম পোৱা নাই আৰু ৰ'বা মই মোবাইলটো বিচাৰি আনি লওঁগৈ তুমি হুলস্থুলখন নকৰিবা এতিয়া এই কথাবোৰ যদি সঁচাকে হয় নহয় মই তাই চুলিবিলাক ছিঙিম বাহ গেলাই লগালগ SMS ৰিপ্লাই দিছে দেউতা মাহঁত ভিতৰত থাকোঁতে মই ফোন এটা কৰিলোঁ হেল্ল' কি কৰিছা এইটো নাম্বাৰ আকৌ মই ফোন কৰিলেহে ফোন কৰিবা তুমি নিজে নকৰিবা আকৌ এইটো দেউতাৰ ফোন হয় তোমাক আগতেই কৈ থৈছোঁ পৰীক্ষা পালেহি মই যদি পৰীক্ষাত ফেইল কৰোঁ নহয় তুমি মোক লৈ যাবা আকৌ হা 18 বছৰ মোৰ 18 বছৰ হ'লেই আকৌ মই মানে 8 আৰু 9ত কেইবছৰমান ৰখিলোঁ মানে সেইকাৰণে মোৰ মিলি গৈছে আৰু এতিয়া মা দেউতাই কৈ আছে মই যদি মেট্ৰিক পাছ একেবাৰে কৰি নিদিওঁ মোক হেনো বোলে ঘৰৰ পৰা বাহিৰ কৰি দিব সেইকাৰণে তোমালোকে গুচি যাম আৰু তুমিতো চাকৰি কৰি আছা ন পৰীক্ষা দিনাখন আহিবানি তুমি তোমাক দেখিলে কিজানি মোৰ পৰীক্ষাই ভাল হয় ৰ'বা দেই কোনোবা অহা যেন লাগিছে ঐ পুতলি কি কৰিছ দেউতা লগৰ ছোৱালী এজনীয়ে ফোন কৰিছিলে লগৰ ছোৱালীৰ লগত কথা পাতি আছিলোঁ এই পৰীক্ষাৰ সময়ত ক'ৰ লগৰ ছোৱালীটো ফোন মাৰি থাকে হা পঢ়া শুনা কৰিব লাগে নে মোবাইল টিপি ফুচুৰ ফাচাৰ কৰি থাকিব লাগে আজিৰ পৰা মোৰ ফোন চুবি একদম হাত ভাঙি দিম তোৰ ভালকে কথা কৈ থাকিলে নুশুন মেট্ৰিক ফেইল কৰিবি চাবিচোন তোক ঘৰৰ পৰা বাহিৰ কৰি দিম মই দে ফোন দে যা কিতাপ লগে হ'ব দিয়া কিমান দিনৰ মূৰত যে গেলাদা মাতটো শুনিবলৈ পাইছোঁ তাকো ফোনটো লৈ গ'লহি এইবোৰ যে পঢ়া শুনা কৰিবলৈ মন নাযায় এই পৰীক্ষা দিবলৈকে দিম আৰু কিন্তু ফেইল কৰিলে মোক গেলাই নিম বুলি কৈ থৈছে থুপুকি তুমি পঢ়ি আছিলা নেকি নাই পঢ়া যদি কাম এটা কৰাচোন মোক পাচলি কেইটামান কাটি দিয়া তুমি কাটা হ'লে মোক কৈ দিবা দেই নালিয়া শইকীয়ানী ঘৰত আছেনে এই সোপা মৰিলে নেকি মাত চাত নাই যে মোৰ দোকান আছে না ভিতৰলৈকে যাওঁ
টুপুকি টুপুকি মোৰ দোকান আজিয়ে নেকি পৰীক্ষা বাৰু এই আজি নহয় আহচোন না ভিতৰলৈ আহ হেৰি খাই আছে নেকি ঠিক নাই টুপুকি তোক ইহঁতি পঢ়ুৱাম বুলি কৈ তোক শাক পাচলি কাটিব লগাইছে যে কাইলৈ পৰহিলৈ পৰীক্ষা পালেহি তোক কামত লগাই আছে যে কেতিয়া আহিলো সেইটো বাদ দে ইহঁতি তোৰ ওপৰত ইমান অত্যাচাৰ কৰিছে এই পঢ়িবলৈ দিব লাগে নে তোক এই কামত লগাব লাগে তই সিহঁতৰ ফালে বেছি উকালতি নকৰিবি দেই বাপেৰটো মৰি যোৱা নাই নহয় বল বল ঘৰলৈ বল তোক ঘৰলৈ বল বাপেৰৰ আগত ফাঁকি নিদিবি দেই এই বাপেৰে গোন্ধ পালে গম পাই যে কাৰ ঘৰত কি বনাইছে আৰু মই কি তোৰ মনৰ কথা বুজি নাপাম তই যে ইয়াত কিমান কষ্টত আছ তোক কিমান মৰমৰ ৰাখিছে দেখিছে নহয় ঘৰত পাচলি এটা কাটি নাপাও হা ইয়াত শাক পাচলি কাটি দেখুৱাইছোহি থুপুকি পপাচোন তেজ খোৱা বিকাৰ সন্থাৰ সভাপতি তই যে ছোৱালীজনী আহি কষ্ট দিছ মনে মনে নাথাকে কিয় বায়ে কোৱা নাই নেকি বায়েক কষ্ট দিয়া নাই বুলি সেইকাৰণে তোমাৰ লগত এইটো স্বভাৱৰ কাৰণে ক'তো আহিবলৈ মন নাযায় সন্মুখত বায়েৰ লগত ইমান অত্যাচাৰ হৈ আছে আৰু মই সহ্য কৰি থাকিম নেকি পাপা কি অত্যাচাৰ কৰিলো আপোনাৰ ছোৱালীক আপোনাৰ ঘৰতকে মই ইয়াত ভালকেহে ৰাখিছো কি ভালকে ৰাখিছ এই পঢ়া শুনা কৰিবলৈ নিদি কামত লগাই থৈছ তহঁতি আপুনি তাইক সোধকচোন তাইক আমি কষ্ট দিছো নে কি কৰিছো তাই কিটো কব তাইকতো তহঁতি পকাই পেলালি তহঁতৰ ফালেতো কব কি কচ মাছ বনাইছে ধন্যবাদ নাকত মোৰ গোন্ধটো বাঢ়ি আহিছে মোক খং ভমকত মোক গোন্ধটোলে মনেই কৰা নাই নহয় যা টুপুকি অকমান মাক লাগি ভাগি দেখে যা তাই নালাগে তাই পঢ়কগে তাইক আকৌ আমি শাস্তি দিছো বুলি ভাবিব আপুনি একো নহয় তাই লাগি ভাগি দিলেহে আকৌ সোনকালে হ'ব যা টুপুকি ৰৈ নাথাকিবি তই আকৌ লাগি ভাগি দিলেহে মায়ে সোনকাল কৰিব পাৰিব যা ৰখি নাথাকিবি নিশ্চয় ৰাক্ষসৰ নিচিনা কৈ থাকে নহয় আমাৰ পাপাটো